Hello everyone. আজি মই তোমালোকক a house is not a home এইখন চেপ্টাৰৰ কোৱেশ্চনৰ আনসাৰবোৰ ধুনীয়াকৈ ইয়াত বুজাই দিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু লগতে মই তোমালোকক সাজেষ্ট কৰিম যে এইখন চেপ্টাৰৰ ভিডিও মই অলৰেডি বনাই দিছো আৰু লিংকটো মই ডেসক্ৰিপচনত দি দিছো তোমালোকে প্ৰথমত এইখন ভিডিও চাই লোৱা তাৰ পিছত কোৱেশ্চনৰ আনসাৰবোৰ চাবা তেনেহলে ভালদৰে বুজিব পাৰিবা সো মই এটো ষ্টাৰ্ট কৰি দিছো ফাৰ্স্ট কোৱেশ্চনটো ইয়াত কি লিখা আছে What does the author notice on Sunday afternoon? তাৰমানে ইয়াত কৈছে যে author অৰ্থাৎ লিখকে Sunday afternoonৰ সময়ত কি নোটিস কৰিছিল অৰ্থাৎ লক্ষ্য কৰিছিল বা চাইছিল পিছত আৰু এটা কোৱেশ্চন দিয়া আছে What is his mother's reaction? Reaction means প্ৰতিক্ৰিয়া So what is his mother's reaction অৰ্থাৎ authorৰ মাকৰ কি প্ৰতিক্ৰিয়া আছিল অৰ্থাৎ Sunday afternoonত কিবা এটা ঘটিছিল সেই ঘটনাৰ পিছত তেকেতৰ মাকৰ কি প্ৰতিক্ৰিয়া আছিল and then পিছত আৰু এটা কোৱেশ্চন দিয়া আছে হেতু হল what does she do তো তাৰ পিছত she means তাই কোন হয় অথৰৰ মা হয় অথৰৰ মায়ে কি কৰিলে অৰ্থাৎ তাৰ পিছত অথৰৰ মায়ে কি কৰিছে সো এতিয়া মই আনসাৰটো পঢ়ি দিছো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আনসাৰটো হল one Sunday afternoon অৰ্থাৎ এদিনখন দেওবাৰৰ দিনা আফটাৰনুনৰ সময়ছোৱাত The author noticed smoke pouring in through the seams of the ceiling and filling the room very quickly. অর্থাৎ Sunday afternoon কি হৈছিল author notice কৰিছিল চাইছিল কি চাইছিল smoke pouring in through অর্থাৎ smoke means ধোঁৱা pouring means follow repeatedly অর্থাৎ ধোঁৱাখিনি গৈ আছিল follow কৰি আছিল বৈ আছিল in through মাজেৰে কিহৰ মাজেৰে the seams means কি হল joint part অর্থাৎ যেতিয়া দুটা ঠাই আমি জয়েন কৰো সেই জয়েন্ট পাৰ্টক কোৱা হয় seams তো ইয়াৰ কিহৰ জয়েন্ট পাৰ্টৰ কথা কোৱা হৈছে seams of the ceiling অৰ্থাৎ সিলিং যে থাকে আমাৰ ঘৰৰ বা প্ৰত্যেকজন মানুহৰ ঘৰৰ সিলিং থাকে সিলিংৰ যেটো জয়েন্ট পাৰ্ট থাকে তাক seams বুলি কোৱা হয় তো ধোঁৱাখিনি কোৰ পাৰ দি গৈ আছিল seams অৰ্থাৎ জয়েন্ট পাৰ্ট দি গৈ আছিল সিলিংৰ and আৰু কি হৈছিল filling the room very quickly আৰু filling অৰ্থাৎ fill পৰিপূৰ্ণ কৰি আছিল কিহেৰে পৰিপূৰ্ণ হৈ আছিল ধোঁৱাৰে স্মোকেৰে very quickly okay by the time he and his mother ran out into the front yard okay the roof was engulfed so yet ki koa ase by the time to hei muhurtot ki hol he orthat author and his mother aru teketor ma ran out bahiloi dori ulai goisil into the front yard orthat khonmukhor sotalor pine hiate dori ulai goisil তাৰপিছত কি হল the roof অৰ্থাৎ ছাদ ঘৰৰ চালৰ কথা কোৱা আছে the roof was engulfed means আগুৰি ধৰা in flames and was spreading very quickly spreading means বিয়পি পৰা so কি হল the roof ঘৰৰ ছাদ বা চাল কি হল engulfed আগুৰি ললে in flames অৰ্থাৎ জুই শিকা ধোঁৱা আছে that means তাত কি আছে জুই আছে so লাহে লাহে কি হল ঘৰৰ চালখন বা ছাদখন জুইৰে কি হল আগুৰি ললে and was spreading very quickly আৰু জুইখিনি অতি সোনকালে বা কম সময়ৰ ভিতৰতে স্প্ৰেডিং হৈ গল অৰ্থাৎ বিয়পি পৰিলে সো এইখিনি দৃশ্য কোনে দেখিছিল অথৰ দেখিছিল কেতিয়া দেখিছিল সানডে আফটাৰনুন his mother was utterly অৰ্থাৎ পিছৰ কোৱেশ্চনৰ আনসাৰটো দিয়া আছে ইয়াত তেখেতৰ মাকৰ কি ৰিঅ্যাকচন আছিল হেতু কোৱেশ্চন আনসাৰ his mother was utterly means একেবাৰে shocked means তোমালোকে বুজিবই পাৰা স্তম্ভিত হৈ পৰা বা আচৰিত হৈ পৰা his mother was utterly shocked তেখেতৰ মা একেবাৰে স্তম্ভিত হৈ পৰিছিল okay her mother ইয়াত her নহব সৰি ইয়াত his হ'ব অথৰ গতিকে ইয়াত his হ'ব okay his mother ran back into the house তো যেতিয়া জুই লাগিছিল তেতিয়া তেখেতৰ মাৰ কি প্ৰতিক্ৰিয়া আছিল his mother ran back প্ৰথমত হিয়তে কি কৰিছিল ঘৰৰ পৰা বাহিৰলৈ দৌৰি আহিছিল পিছত কি হল his mother ran back অৰ্থাৎ আকৌ দৌৰি গৈছিল কোড ইনটু দি হাউস ঘৰৰ ভিতৰত আকৌ দৌৰি গৈছিল বাহিৰৰ পৰা তো এনেকুৱা ধৰণৰ ৰিঅ্যাকচন আছিল দেন কি কৰিলে she had brought out a small metal box means ধাতুৰ বাকচ হয় এটা তো তাৰ পিছত কি কৰিলে তাই ঘৰৰ পৰা কঢ়িয়াই আনিলে কি কঢ়িয়াই আনিলে a small metal box অৰ্থাৎ এটা সৰু ধাতুৰ বাকচ এটা লৈ আহিলে ঘৰৰ ভিতৰৰ পৰা যেটো কি আছিল full of important documents অৰ্থাৎ যেটো মেটেল বক্সত কিছুমান গুৰুত্বপূৰ্ণ ডকুমেন্টস কাগজ পত্ৰ
তাত পৰিপূৰ্ণ হৈ আছিল যাৰ বাবে হে মেটেল বক্সটো লবলৈ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল ওকে she wanted to bring out important things from the house one by one তো কি হল ইয়াত she wanted to bring out অৰ্থাৎ শেষৰ যিখিনি কোৱেশ্চন আছিল সেই কোৱেশ্চনৰ আনসাৰ ইয়াৰ পৰা স্টাৰ্ট হ'ব she wanted অৰ্থাৎ কোৱেশ্চনত কি কোৱা আছিল মই পুনৰ এবাৰ তোমালোকক মনত প্লাই দিও যে what does she do অৰ্থাৎ তাই কি কৰিলে তাই এইখিনি কৰিলে she wanted to bring out তেখেতে বিচাৰিছিল অৰ্থাৎ তাই বিচাৰিছিল কি বিচাৰিছিল to bring out important things from the house one by one অৰ্থাৎ ঘৰৰ ভিতৰত যিমানবোৰ important documents বা বস্তু আছে সেইবোৰ এটাৰ পিছত এটা আনিবলৈ তাই বিচাৰিছিল আৰু যাৰ বাবে হে তাই ঘৰত পুনৰ এবাৰ সোমাই গৈছিল I hope প্ৰথম কোৱেশ্চনৰ আনসাৰটো তোমালোকে বুজিব পাৰিছা now I move to the second one why does he break down into tears after the fire break down শব্দটোৰ মিনিং হল ভাঙি পৰা so why does he means কোন হয় author হয় যে author কিয় break down অৰ্থাৎ ভাঙি পৰিছিল in tears means চকু পানী after the fire অৰ্থাৎ জুই লগাৰ পিছত সো ইয়াত কি কৈছে যে জুই লগাৰ পিছত যেতিয়া জুই লাগিছিল ঘৰত তাৰ পিছত author অৰ্থাৎ লিখকে কিয় কান্দিছিল বা ভাঙি পৰিছিল বা কিয় চকু পানী ওলাব লগা হৈছিল this is the question answer to হল after the fire অৰ্থাৎ জুইৰ পিছত he means কোন হয় the author হয় মই ইয়াত তোমালোকক ভালদৰে বুজাবলৈ the author লিখিছো তোমালোকে কিন্তু পৰীক্ষাত he লিখি পেলাই ব্ৰেকেটত the author লিখিব নালাগে জাস্ট তোমালোকৰ আন্ডাৰষ্টেণ্ডিংৰ বাবেহে মই ইয়াত লিখি দিছো so after the fire he broke down in tears অৰ্থাৎ জুই লগাৰ পিছত author বা লিখকে ভাঙি পৰিছিল বা কান্দিছিল because কাৰণটো হল it suddenly struck means মনত পৰা হঠাতে তেখেতৰ মনত পৰিছিল কি মনত পৰিছিল that his cat could not be seen anywhere যে তেখেতৰ যে লেখকৰ এটা মৰমৰ মেকুৰী আছিল সেই মেকুৰীটি কিন্তু লিখকে এতিয়া আৰু দেখিবলৈ পোৱা নাই তেখেত বিচাৰিছিল ইফালে সিফালে কিন্তু anywhere means কত তেখেতে মেকুৰীটোক বিচাৰি পোৱা না আছিল যিটো মেকুৰী তেখেতৰ খুবেই মৰমৰ আছিল ওকে then everything hid him at once তো প্ৰথমত তেখেতে মেকুৰীটো খুজি পোৱা না আছিল তাৰ পিছত কি হল everything গোটেখিনি সকলোবোৰ hid him তেখেতৰ মনত আহিবলৈ ধৰিলে তেখেতৰ মনত পৰিবলৈ ধৰিলে at once means তৎক্ষণাত কি আছিল সেইখিনি কথা the new school অৰ্থাৎ নতুন স্কুল লিখকে নতুন স্কুলত জয়েন কৰিছিল বা এডমিশন লৈছিল সেই স্কুলৰ কথা তেখেতৰ মনত পৰি আছিল the fire অৰ্থাৎ জুই লাগিছিল জুইৰ পিছত ঘৰটো পুৰি গৈছিল গোটেখিনি কথা তেখেতৰ মনত আহিবলৈ ধৰিলে the classmates means সহপাঠী তেখেতৰ যি সকল সহপাঠী আছে ক্লাসমেট আছে সেইবোৰৰ কথা তেখেতৰ মনত পৰিবলৈ ধৰিলে সো এনেকুৱা ধৰণৰ কথাখিনি তেখেতৰ মনত পৰিবলৈ ধৰিলে আৰু যাৰ বাবে তেখেতে কি হৈছিল ব্ৰেক ডাউন অৰ্থাৎ ভাঙি পৰিছিল বা টিয়াৰ অৰ্থাৎ চকুলো ওলাইছিল I hope তোমালোকে বুজিব পাৰিছা এতিয়া মই কোৱেশ্চন নম্বৰ 3 টো পঢ়ি দিছো কোৱেশ্চন নম্বৰ 3 What is the author deeply I repeat the question why is the author deeply embarrassed the next day in school so deeply means গভীৰ ভাবে and embarrassed means বিব্ৰত হোৱা the next day অৰ্থাৎ স্কুলৰ পিছৰ দিনা so questionৰ meaning খিনি এইখিনিয়ে যে পিছৰ দিনা স্কুলত বিদ্যালয়ত লিখকে কিয় গভীৰ ভাবে বিব্ৰত হৈছিল this is the question আৰু এটা কোৱেশ্চন দিয়া আছে ইয়াত হেতু হল which words show his fear and insecurity means নিৰাপত্তাহীনতা okay and fear means তোমালোকে তো নিশ্চয় জানা ভয় so which word কোনবোৰ শব্দই show দেখুৱাই বা বুজাই দিয়ে his fear তেখেতে যে ভয় খাইছে লিখকে যে ভয় খাইছে বা ভয় আছে মনত আৰু লগতে insecurity অৰ্থাৎ নিৰাপত্তাহীনতা আছে তেখেতৰ মনত এইখিনি কোনবোৰ ওয়ার্ডে বুজাই দিয়ে অৰ্থাৎ যেতিয়া তোমালোকে চ্যাপ্টাৰখন ভালদৰে পঢ়িবা তেতিয়া কিছুমান ওয়ার্ড দিয়া আছে সেই ওয়ার্ডবোৰে লিখকৰ ভয় লগা ভাবখিনি প্ৰকাশ কৰি দিয়ে আৰু লগতে ইনসিকিউৰিটি অৰ্থাৎ নিৰাপত্তাহীনতাৰ ভাবখিনি প্ৰকাশ কৰি দিয়ে সেই শব্দবোৰে ইয়াত বিচাৰিছে সো আমি আনসাৰ কৰিলে শব্দবোৰ পাই যাম এতিয়া মই আনসাৰটো বুজাই দিছো Answer to hold the author was deeply embarrassed in school because his dress was weird
ইয়াত কি কোৱা আছে দি অথৰ লিখকে was deeply embarrassed তেখেতে গভীৰভাৱে বিব্ৰত হৈছিল ইন স্কুলত গৈ পেলাই because কাৰণ his dress তেখেতৰ যিখিনি ড্ৰেছ আছিল পোছাক পৰিধান কৰিছিল সেইখিনি কি আছিল weird আছিল অৰ্থাৎ অদ্ভুত ধৰণৰ আছিল মানে তেখেতৰ যেতিয়া তোমালোকে লেসনটো পঢ়িবা তাতে ভাল কৰি বুজাই দিয়া আছে অৰ্থাৎ তেখেতৰ যিখিনি পৰিধান কৰা ড্ৰেছ আছিল সেইখিনি একচুয়ালি স্কুলৰ ইউনিফৰ্ম না আছিল চাৰ্চত যিখিনি ড্ৰেছ পিন্ধি গৈছিল সেই ড্ৰেছখিনি পিন্ধি তেখেতে স্কুললৈ আহিছিল সেইকাৰণে ড্ৰেছক অদ্ভুত বুলি কোৱা হৈছে He has no books তেখেতৰ লগত কোনো কিতাপ না আছিল কাৰণ কিতাপবোৰ তেখেতৰ ঘৰত যে জুই লাগিছিল তাতে পুৰি ছাই হৈ গৈছিল no bags তেখেতৰ লগত কোনো বেগৰ নাই কাৰণ জুই লাগিছিল নষ্ট হৈ গৈছে জুইত পৰি গৈছিল and no homework with him আৰু লগত তেখেতৰ লগত কোনো হোমৱৰ্ক নাই যে টিচাৰক বা শিক্ষকক দেখুৱাব কাৰণ গোটেইখিনি তেখেতৰ স্কুলৰ লাগতিয়াল যিমানখিনি বয়বস্তু আছিল গোটেইখিনি জুইত পৰি গৈছিল all were burnt out means জ্বলি শেষ হৈ যোৱা so all were যিমানখিনি তেখেতৰ লাগতিয়াল স্কুলৰ সামগ্ৰী আছিল গোটেইখিনি জ্বলি শেষ হৈ গৈছিল কিহত in the fire জুইত অৰ্থাৎ তেখেতৰ ঘৰত যে জুই লাগিছিল সেই জুইত গোটেইখিনি নষ্ট হৈ গৈছিল ওকে সো আমি প্ৰথম কোৱেশ্চনৰ আনসাৰটো ইয়াত পাই গলো সেকেন্ড যেটো কোৱেশ্চন আছিল যে কোনবোৰ ওয়াৰ্ডে তেখেতৰ ভয় খোৱা ভাবখিনি আৰু ইনসিকিউৰিটি বা নিৰাপত্তাহীনতা ভাবখিনি প্ৰকাশ কৰে সেই ওয়াৰ্ডবোৰ আমি এতিয়া পাম পিছৰ কোৱেশ্চনৰ আনসাৰটো মই এবাৰ পঢ়ি দিছো ইয়াত কি কৈছে some of the words কিছুমান শব্দ that show যিবোৰ দেখুৱাই কি দেখুৱাই his fear and insecurity তেখেতৰ ভয় খোৱা ভাবখিনি আৰু লগতে ইনসিকিউৰিটি নিৰাপত্তাহীনতা ভাবখিনি দেখুৱাই সেইবোৰ হল are means হল কি হল weird geek outcast wanted to curl up and die means কুটিল হৈ মৰি যোৱা zombie and surreal so এইবোৰ শব্দৰ মিনিং মই লিখি দিছো তোমালোকে চাই লবা so এইবোৰ শব্দয়ে তেখেতৰ কাৰ অথৰৰ ভয় খোৱা ভাবখিনি আৰু লগতে ইনসিকিউৰিটি ভাবখিনি ধুনীয়াকৈ প্ৰকাশ কৰিছে এইবোৰ শব্দ তোমালোকৰ লেসনটোত বা চ্যাপ্টাৰটোত দিয়া আছে যেতিয়া চ্যাপ্টাৰটো পঢ়িবা তা ধুনীয়াকৈ পাবা This is the question number 4 The cat and the author are very fond means moromor of each other এজনে আনজনৰ so কি হল কোৱেশ্চনটো মিনিং টু the cat and the author মেকুৰীটো আৰু লগতে author লিখক কি আছিল are very fond খুবে মৰমৰ আছিল of each other এজনে আনজনৰ লগত okay how has this been shown in the story so এইখিনি কোনখিনি যে লিখক আৰু অথৰৰ যে অথৰ আৰু মেকুৰীটোৰ যে মাজত মৰমৰ এটা ভাল লগা সম্পৰ্ক আছিল সেইখিনি কথা কেনেকৈ ষ্টৰীটোত দেখুওৱা হৈছে okay পিছত আৰু এটা কোৱেশ্চন দিয়া আছে হেতু হল where was the cat after the fire where was the cat অৰ্থাৎ মেকুৰীটো ক'ত পোৱা গৈছিল বা ক'ত আছিল after the fire জুই লগাৰ পিছত যেতিয়া ঘৰত জুই লাগিছিল তেতিয়া মেকুৰীটো ক'ত গৈছিল okay আৰু এটা কোৱেশ্চন দিয়া আছে ইয়াতে হেতু হল who brings it back and how অৰ্থাৎ কোনে brings it back it means কাক বুজাইছে ইয়াত মেকুৰীটোক বুজাইছে অৰ্থাৎ কোনে মেকুৰীটোক উভতাই আনিছিল আৰু হাউ কেনেকৈ উভতাই আনিছিল অৰ্থাৎ যেতিয়া ঘৰত জুই লাগিছিল তেতিয়া মেকুৰীটো ঘৰৰ পৰা বহুত দূৰলৈকে ভয় খাই পেলাই দৌৰি গুচি গৈছিল আৰু তেতিয়া লিখকে আৰু মেকুৰীটো খুজি পোৱা নাছিল সো অৱশেষত কোনোবা এগৰাকীয়ে সেই মেকুৰীটো লিখকৰ ওচৰলৈ ঘূৰি আনিছিল সো প্ৰশ্নটো এইটোৱে খুদিছে যে কোনে মেকুৰীটোক ঘূৰাই লৈ আহিছিল আৰু কেনেকৈ লৈ আহিছিল this is the question okay now I read the answer to the question the cat and the author were very fond each other আমি বুজাই পালো যে মেকুৰীটো আৰু লগতে লিখক গৰাকী author were very fond খুবে মৰমিয়াল আছিল each other এজনে আনজনৰ বাবে okay the author said that লিখকে কৈছিল যে the cat was never far from him অৰ্থাৎ আমি যেতিয়া লেসনটো পঢ়িছিলো তেতিয়া আমি পাইছিলো যে লিখকে মেকুৰীটোক খুবে ভাল পাইছিল সেইভাবে ইয়াত কি কোৱা আছে the author said that লিখকে কৈছে যে the cat was never far from him far from means আতৰত বা দূৰত যোৱা যে মেকুৰীটো অথৰৰ পৰা কেতিয়াও দূৰত নাথাকে কাৰণ খুবে মৰমিয়াল হয় অথৰৰ লগতেই থাকে okay
He had rescued it when it was a kitten. Kitten শব্দটোৰ মিনিং হল মেকুৰীৰ পোৱালি ওকে সো কি কোৱা হৈছে ইয়াত he had rescued rescue means উদ্ধাৰ কৰা বচাই লৈ আহা সো he means কোন হয় author authore rescue কৰিছিল উদ্ধাৰ কৰিছিল বা বচাই লৈ আহিছিল it means কাক মেকুৰীটোক কেতিয়া when যেতিয়া it was a kitten যেতিয়া মেকুৰীটো এটা পোৱালি মেকুৰী আছিল সো পোৱালি মেকুৰী থকা অৱস্থাতে লিখকে সেই মেকুৰীটোক কৰবা পৰা লৈ আহিছিল and he felt that it means mekorito it knew he was one responsible for giving it the good life okay ki koa ase yat and he felt that heibabe likhoke bhabe je ki bhabe it orthat mekorito knew mekorito bhaldore bujibo parise ba janise ki janise he was the one responsible he means author ki asil kebol egora ki ব্যক্তি আছিল দায়ী ব্যক্তি আছিল এগৰাকীয়ে মুখ্য ব্যক্তি আছিল কিহৰ বাবে ফৰ গিভিং ইট অৰ্থাৎ মেকুৰীটোক দিয়া কি দিয়া দি গুড লাইফ অৰ্থাৎ মেকুৰীটোৰ এটা ভাল জীৱন দিয়াৰ বাবে হয়তো মেকুৰীটোৱে ভাবে যে অথৰে এগৰাকী ব্যক্তি হয় যিয়ে মোক এটা ভাল জীৱন দিছে ওকে সো এইখিনি আমি ধুনীয়াকৈ বুজা পালো এতিয়া আমি পিছৰ কোৱেশ্চনৰ আনসাৰখিনি ইয়াত পাম মই পেৰা কৰি দিছো ধুনীয়াকৈ পিছৰ কোৱেশ্চনটো কি আছিল How has this been shown in the story? Story কেনেকৈ এইখিনি দেখুৱা হৈছিল okay এইখিনি আনসাৰ আমি পাই গলো এইখিনিৰ আনসাৰ আমি এতিয়া পাম where was the cat after the fire অৰ্থাৎ জুই লগাৰ পিছত মেকুৰীটো ক'ত আছিল okay আনসাৰটো হল the cat had been so freaked means ভয় খোৱা বা শংকিত হোৱা by the fire that it ran over a mile away অৰ্থাৎ ইয়াত কি কোৱা হৈছে the cat had been so freaked মেকুৰীটো খুবে আতংকিত হৈছিল ভয় খাইছিল শংকিত হৈছিল by the fire যেতিয়া জুই লাগিছিল অৰ্থাৎ জুই লগাৰ পিছত মেকুৰীটো খুবে ভয় খাইছিল সাধাৰণতে আমি সকলোৱে জানো জুই দেখিলে জীৱ-জন্তুবোৰ খুবে ভয় খায় সো মেকুৰীটোও ভয় খাইছিল that সেইভাবে কি হৈছিল it ran over অৰ্থাৎ মেকুৰীটো দৌৰ মাৰিছিল over কিমান দূৰ গৈছিল a mile away অৰ্থাৎ a মাইলতকৈ বেছি দূৰলৈকে ভয় খাই পেলাই মেকুৰীটোৱে কি কৰিছিল দৌৰি গুচি গৈছিল ওকে আমি পিছৰ কোৱেশ্চনটো আনসাৰ পাই গলো এতিয়া লাষ্ট কোৱেশ্চনৰ আনসাৰটো আমি পাম যে who bring it back and how যে কোনে মেকুৰীটোক লৈ আহিছিল আৰু কেনেকৈ লৈ আহিছিল ওকে আনসাৰটো ইয়া দিয়া আছে ধুনীয়াকৈ যে a woman brought it back এগৰাকী মহিলাই a woman কি কৰিছিল brought it back এগৰাকী মহিলাই এই মেকুৰীটোক উভতাই লৈ আহিছিল ওকে the cat had a telephone number on its collar means তোমালোকে নিশ্চয় জানা যে শাৰ্টৰ যে কলাৰ থাকে আমি শাৰ্ট সকলোৱে পিন্ধো সেই কলাৰটো কলাৰ বুলিয়ে কোৱা হয় the cat had a telephone number on its collar মেকুৰীটোৰ এটা কি আছিল মেকুৰীটোৰ কলাৰত বা ডিঙিত কি আছিল এটা টেলিফোন নম্বৰ বান্ধি দিয়া আছিল ওকে এটো বেল্ট দিয়া আছিল বেল্টত কি আছিল টেলিফোন নম্বৰ আছিল বাট কিন্তু কি হৈছিল the phone had been destroyed due to the fire কিন্তু দুৰ্ভাগ্যবশত কি হৈছিল ফোন নম্বৰ যেটো আছিল তাত দিয়া সৰি লিখকৰ ঘৰত যেটো ফোন আছিল সেই ফোনটো ডিস্ট্ৰয় হৈ গৈছিল অৰ্থাৎ ধ্বংস হৈ গৈছিল কাৰণ জুই লাগিছিল কি হল ইয়াত আমি কি বুজা পালো যে মেকুৰীটোৰ কলাৰত এটা নাম্বাৰ দিয়া আছিল ফোন নাম্বাৰ দিয়া আছিল লিখকৰ ঘৰৰ কিন্তু দুৰ্ভাগ্যবশত কি হৈছিল লিখকৰ ঘৰত যেটো টেলিফোন আছিল সেই টেলিফোনটো কিন্তু ডিস্ট্ৰয় হৈ গৈছিল কাৰণ ঘৰত জুই লাগিছিল সো যিগৰাকী মহিলাই মেকুৰীটোক পাইছিল মেকুৰীটোক পোৱাৰ পিছত যেটো ফোন নম্বৰ তার পাইছিল ডিঙিত সেই ডিঙিত পোৱা ফোন নম্বৰটো কিন্তু কোনো কামত লগা নাই কাৰণ লিখকৰ ঘৰৰ যেটো ফোন আছিল সেইটো নষ্ট হৈ গৈছে সো কেনেকৈ তেনে হলে উভতাই লৈ আহিলে আমি এতিয়া পাম ইয়াত however তথাপিও কি হল মহিলা গৰাকী কি কৰিছিল যদিও ফোন লগা না আছিল however the woman worked hard to find out its owner and eventually managed to bring it back to the author so কি হল ইয়াত however তথাপিও the woman worked hard তথাপিও মহিলা গৰাকীয়ে কিন্তু যথেষ্ট চেষ্টা কৰিছিল কিহৰ বাবে যে কাৰ মেকুৰী হয় তাক উভতাই দিয়াৰ বাবে যথেষ্ট হাৰ্ড ওয়ার্ক কৰিছিল to find out বিচাৰি উলিয়াবলৈ its owner means গৰাকী বা মালিক so মেকুৰীটোৰ মালিকক খুজি উলিয়াবলৈ মহিলা গৰাকীয়ে যথেষ্ট কষ্ট কৰিছিল and আৰু eventually অৰ্থাৎ অৱশেষত
managed to bring it back to the author আৰু অৱশেষত কি কৰিছিল মহিলাগৰাকীয়ে সেই অথৰক বিচাৰি পাইছিল আৰু তেখেতৰ ওচৰত মেকুৰীটো লৈ আহিছিল সো আমি ধুনিয়াকৈ শেষৰ কোৱেশ্চনৰ আনসাৰটো বুজা পালো এতিয়া মই 5 নম্বৰ কোৱেশ্চনটো এবাৰ পঢ়ি দিছো Question number 5. What actions of the schoolmates changed the author's understanding of life and people and comfort him even emotionally? Okay. So, I keep yet the what actions of the classmates. Teketor je hopati hokol asil, classmates asil, hiyotor kunbor কৰ্মই কাৰ্যই চেঞ্জ কৰি দিছিল পৰিৱৰ্তন কৰিছিল কি পৰিৱৰ্তন কৰিছিল দি অথৰস আন্ডাৰষ্টেণ্ডিং অফ লাইফ লেখকৰ জীৱনৰ বিষয়ে যিখিনি চিন্তা ধাৰণা আছিল সেইখিনি কেনেকৈ পৰিৱৰ্তন কৰিছিল বা কেনেকৈ পৰিৱৰ্তন ঘটাইছিল এণ্ড পিপল মানুহৰ সম্পৰ্কে যিবোৰ চিন্তা ধাৰণা আছিল লেখকৰ সেইখিনি কেনেকৈ পৰিৱৰ্তন ঘটাইছিল এণ্ড কমফৰ্ট হিম ইভেন ইমোশনালি আৰু আবেগিকভাৱে তেখেতক কেনেকৈ কমফৰ্ট কৰি তুলিছিল বা আৰামদায়ক কৰি তুলিছিল Okay, so ekini hol question. Aru eta question dia ase yat. How does his loneliness orthat nirjanata vanish? Vanish shobdoto ortho hol odrishyo hua. And how does he start participation in life? So yet ki khudise amak je how does his loneliness teketor nirjanata keneko odrishyo hoy goisil and how does he start participation in life অর্থাৎ তার পিছত দেখেতে কেনেকৈ জীবনত পুনৰ অংশগ্ৰহণ কৰিছিল participation means অংশগ্ৰহণ কৰা বা অংশগ্ৰহণ অৰ্থাৎ তেখেতে তো বাসি থাকিবলৈ আৰু চিন্তা কৰা না আছিল আমি প্ৰথমত পাইছিলো wanted to curl up and die অৰ্থাৎ তেখেতে পৰি যেতে মৰি যায় এখিনি লিখকে বিচাৰিছিল কিন্তু অৱশেষত তেখেতৰ যিসকল ক্লাসমেট আছিল হিয়তে তেখেতৰ জীৱনটো অৰ্থাৎ লাইফটো চেঞ্জ কৰি দিছিল আৰু লিখকে অৱশেষত জিআই থাকিবলৈ সিদ্ধান্ত লৈছিল সো এখিনিয়াল কোৱেশ্চন ইয়াত আৰু এটা কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনটো 2016 ত আহিছিল মই অৰ হিচাপত দিছো কোৱেশ্চন দুটাৰ মিনিং একেই হয় তথাপি আমি কোৱেশ্চন এবাৰ পঢ়ি দিছো How did the classmates of the author of A House is Not a Home অৰ্থাৎ A House is Not a Home চ্যাপ্টাৰ খনৰ যিগৰাকী অথৰ আছে তেখেতৰ ক্লাসমেট সকলে কেনেকৈ হেল্প কৰিছিল to overcome the tragedy in his life অর্থাৎ তেখেতৰ জীৱনত যিখিনি ট্ৰেজেডি অৰ্থাৎ দুখ আহিছিল কাৰ জীৱনত লিখকৰ জীৱনত যিখিনি দুখ সংঘটিত হৈছিল বা আহিছিল সেইখিনি চেঞ্জ কৰাত সেইখিনি নিৰাময় কৰাত অথৰৰ ক্লাসমেট সকলে কেনেকৈ সহায় কৰিছিল সো আলটিমেটলি দুটা কোৱেশ্চনৰ আনসাৰ একেই হ'ব কাৰণ দুটা কোৱেশ্চনৰ মিনিং একেই হয় জাস্ট লিখাৰ ধৰণটো বেলেগ কৰি দিয়া আছে এই কোৱেশ্চনটো 2016 ত আহিছিল তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা মই এটা আনসাৰটো পঢ়ি দিছো The author's understanding of life and people changed when at the gym class so ki buza palo ya the author's understanding of life and people অর্থাৎ অথৰৰ জীৱনৰ বিষয়ে যিখিনি ধাৰণা আছিল আৰু লগতে মানুহৰ বিষয়ে যিখিনি তেখেতৰ ধাৰণা আছিল সম্পূৰ্ণৰূপে কি হৈছিল চেঞ্জড হৈছিল কোনে চেঞ্জ কৰাইছিল তেখেতৰ ক্লাসমেটস ওকে when at the gym class অর্থাৎ যেতিয়া লিখকে জিম ক্লাস লৈ গৈছিল লিখকৰ স্কুলত জিম ক্লাস আছিল তাত জিম কৰিবলৈ যায় সো যেতিয়া হিদিনা জিম কৰিবলৈ গৈছিল তাত যাই পেলাই লিখকৰ জীৱনৰ বিষয়ে লগতে মানুহৰ বিষয়ে যিখিনি আন্ডাৰষ্টেণ্ডিং আছিল সেইখিনি সম্পূৰ্ণৰূপে কি হৈছিল চেঞ্জ হৈ গৈছিল সো জিম ক্লাস লৈ যেতিয়া তেখেতে গৈছিল তেতিয়া কি দেখিছিল হি saw that তেখেতে দেখা পাইছিল যে his classmates arranged a big table yet মই দেখাই দিছো arranged a big table set up with all the important things he had lost in the fire like notebooks bags jeans tops and sweatsuits so মই কি বুজা পালো যে যেতিয়া অথৰে জিম ক্লাস লৈ গৈছিল তেতিয়া তাত গৈ পেলাই দেখিছিল যে তেখেতৰ ক্লাসমেট সকলে কি অ্যাৰেঞ্জ কৰিছিল কিহৰ ব্যৱস্থা কৰিছিল যে এ বিগ টেবল এখন ডাঙৰ মেজ আছিল বা টেবল আছিল সেট আপ যিখন টেবলত ৰখা আছিল কি ৰখা আছিল ইম্পৰ্টেন্ট থিংস কিছুমান গুৰুত্বপূৰ্ণ বস্তু ৰখা আছিল হি হ্যাড লস্ট যিবোৰ বস্তু লিখকে লস্ট অৰ্থাৎ হেৰুৱাইছিল ইন দি ফায়াৰ অৰ্থাৎ জুই যেতিয়া জুই ঘৰত লাগিছিল সেই জুইত যিবোৰ ইম্পৰ্টেন্ট ডকুমেন্টস ইম্পৰ্টেন্ট বস্তু লিখকে হেৰুৱাইছিল সেই গোটেইবোৰ বস্তু সেই জিম ক্লাছৰ টেবুলত গৈ দেখা পাইছিল কোনে ৰাখিছিল সেইবোৰ তেখেতৰ ক্লাসমেটে ৰাখিছিল লাইক সেইবোৰ ইম্পৰ্টেন্ট বস্তুৰ ভিতৰত কি কি আছিল লাইক নোটবুকস বেগস জিন্স
tops and sweatsuits. So এইবোৰ দৰকাৰী বস্তু তেখেতৰ গোটেইখিনি বস্তু টেবুলৰ ওপৰত ৰখা আছিল ওকে now পিছৰ question answer to দিয়া আছে ইয়াত their kindness and fellow feelings touch his heart অৰ্থাৎ হিয়তৰ যি দয়াশীল মন হিয়তৰ যি হেল্পিং হ্যান্ড আছিল সেইখিনি সম্পূৰ্ণৰূপে লিখকৰ হাৰ্ট চুই গৈছিল ওকে অন্তৰ হৈ গৈছিল this was when his loneliness vanished so এইখিনি হোৱাৰ পিছত কোনখিনি যে তেখেতৰ ক্লাসমেট সকলে যিমান হেল্প কৰিছিল এনেকুৱা ধৰণৰ ফিলিংস খিনি দেখাৰ পিছত লিখকৰ loneliness অৰ্থাৎ নিৰ্জনতাখিনি সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছিল আই হোপ তোমালোকে বুজিব পাৰিছা সো আমি শেষৰ কোৱেশ্চনৰ আনসাৰখিনি ইয়াত পাম এতিয়া ইয়াত দিয়া আছে he was watching his house getting rebuilt along with two of his new friends from school পিছৰ কোৱেশ্চনটো কি দিয়া আছিল ইয়াত দিয়া আছিল যে how does he start participation in life অৰ্থাৎ তেখেতৰ জীৱনটো নতুনকৈ গঢ়ি কেনেকৈ তুলিছিল লিখকে তেখেতৰ জীৱনটো আকৌ কেনেকৈ নতুনকৈ গঢ়ি তুলিছিল এইখিনি কোৱেশ্চনৰ আনসাৰ ইয়াত পাম আমি যে he was watching তেখেতে চাই আছিল কি চাই আছিল his house তেখেতৰ ঘৰটো getting rebuilt means পুনৰ নিৰ্মাণ হোৱা তেখেতে চাই আছিল যে তেখেতৰ যেটো ঘৰ পৰি গৈছিল সেই পৰি যোৱা ঘৰটো পুনৰ নিৰ্মাণ হৈ গৈ আছিল along with two of his new friends from school অৰ্থাৎ তেখেতৰ স্কুলত নতুন বন্ধু আছিল সেই নতুন বন্ধুসকলৰ ভিতৰত দুজন বন্ধুৱে তেখেতৰ লগত তেতিয়া আছিল কেতিয়া যেতিয়া তেখেতৰ ঘৰটো নতুনকৈ বনোৱা হৈ আছিল he had stopped focusing on his feeling of insecurity তো তেতিয়া কি হল he had stopped লিখকে stop কৰিলে বন্ধ কৰিলে কি বন্ধ কৰিলে focusing অৰ্থাৎ মনোযোগ দিয়ে বন্ধ কৰিলে কি হত on his feeling of insecurity তেখেতৰ নিৰাপত্তাহীনতাৰ যিখিনি ভাৱ আছিল প্ৰথমত আমি পাই আহিলো সেই ইনসিকিউৰিটি ভাৱখিনি এতিয়া তেখেতৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে কাৰণ তেখেতৰ নতুন বন্ধু হৈছিল সেই বন্ধুসকলে তেখেতক হেল্প কৰি আছিল আৰু লগতে যেতিয়া তেখেতৰ নতুন ঘৰটো বনোৱা হৈ আছিল তেতিয়া তেখেতৰ নতুন বন্ধুসকলে তেখেতৰ লগতে আছিল সো গতিকে তেখেত সম্পূৰ্ণৰূপে হেল্প পাই আছিল তেখেতৰ নতুন বন্ধুৰ পৰা সেইভাবে তেখেতৰ যিখিনি ইনসিকিউৰিটি ভাৱ আছিল নিৰাপত্তাহীনতা ভাৱ আছিল সেইখিনি লাহে লাহে কমিবলৈ ধৰিলে ষ্টপ হ'বলৈ ধৰিলে ওকে thus এনেকৈ he started participating in life so এনেকৈ তেখেতৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ লৈছিল okay and this is the last question number 6 sorry আকৌ এটা question আছে ইয়াত এটো additional question হয় মই পঢ়ি দি আছো question number 6 what is the meaning of my cat was back and so I was অৰ্থাৎ my cat was back and so I was a line tour meaning to কি অৰ্থ কি সেইখিনি ইয়াত খুদিছে এটো লাইন তোমালোকৰ কিতাপখনৰ যেটো চ্যাপ্টাৰ আছে তাতে দিয়া আছে so listen to ভালদৰে চাবা তাতে মই ধুনিয়াকৈ এক্সপ্লেইন কৰি দিছো so my cat was back and so I was a line tour meaning কি এইখিনি হল প্ৰশ্ন আৰু পিছত দিয়া আছে আৰু এটা question had the author gone anywhere যে লিখকে কোডবা গৈছিল নে আৰু এটা question দিয়া আছে ইয়াত হেতু হল why does he say that he is also back I repeat why does he say অর্থাৎ লিখকে কিয় কলে that he is also back লিখক আকৌ পুনৰ ঘূৰি আহিলে সো আমি আনসাৰটো পঢ়িলে আমি ধুনিয়াকৈ বুজি পাম কোৱেশ্চনৰ মিনিং খিনি আৰু লগতে আনসাৰটো কি বিচাৰিছে আমালোকৰ পৰা আনসাৰটো হল my cat was back and so I was so a lantor meaning means a lantor mean hol অর্থাৎ কি অর্থ হল যে that he had found his cat and he himself had a new outlook on life so কি হল my cat was back and so I was মোৰ মিকৰেটো ঘূৰি আহিলে আৰু ময়ো ঘূৰি আহিলো এইখিনি অৰ্থ হল যে he had found his cat অৰ্থাৎ লিখকে তেখেতৰ মিকৰেটো ঘূৰি পালে and he himself had a new outlook on life আৰু লগতে তেখেতৰ নিজৰ জীৱনটো নতুন দৃষ্টিভংগীৰে দেখিবলৈ ধৰিলে অৰ্থাৎ তেখেতৰ যেটো মৰমৰ মিকৰি আছিল ইমান দূৰলৈকে তেখেতৰ লগত না আছিল যাৰ বাবে তেখেতৰ দুখ আছিল সো এতিয়া তেখেতৰ মৰমৰ মিকৰিটো ঘূৰি পালে গতিকে তেখেতো ভাবিলে যে মোৰ জীৱনটো মই আকৌ নতুনকৈ ঘূৰি পালো okay clear now okay no the author had not gone anywhere but mentally he had gone far away
ইয়াত প্ৰশ্নত সুধিছে আমাক যে had the author gone anywhere যে লিখকে ক'তবা গৈছিল নেকি সো আনসাৰটো হ'ল no যোৱা নাছিল the author had not gone anywhere লিখকে ক'তই যোৱা নাছিল but কিন্তু mentally মানসিকতাৰে he had gone তেখেতে গৈছিল far away বহুত দূৰলৈ গৈছিল অৰ্থাৎ তেখেত বহুত দূৰলৈ বহুত কিবা কিবি চিন্তা কৰিছিল এই চিন্তাৰ মাধ্যমেৰে লিখকে বহুত দূৰলৈ গৈছিল কিন্তু ফিজিক্যালি শাৰীৰিকভাৱে তেখেতে ক'তই যোৱা নাছিল ওকে and এইখিনি হল শেষৰ কোৱেশ্চনৰ আনসাৰ মই পঢ়ি দিছো আৰু কোৱেশ্চনটো কি আছিল why does he say that he is also back যে লিখকে কি কৈছে যে তেখেতো back অৰ্থাৎ তেখেতো নিজৰ জীৱনটো ঘূৰাই পালে আনসাৰটো হল earlier প্ৰথমত he had a feeling of insecurity তেখেতৰ নিৰাপত্তাহীনতাৰ নিচিনা এটা ভাৱ আছিল আমি প্ৰথমত পাই আহিলো and fear লগতে fear আছিল ভয় ভাৱ আছিল regarding his new school কিহৰ বিষয়ে তেখেতৰ এনেকুৱা ধৰণৰ ভাৱ আছিল তেখেতৰ নতুন স্কুলৰ বিষয়ে ভাৱ আছিল এনেকুৱা ধৰণৰ whereas after the fire যত নেকি তেখেতৰ ঘৰত জুই লগাৰ পিছত যি generosity অৰ্থাৎ দানশীলতা বা উদাৰতা ভাৱ the generosity of his friends অৰ্থাৎ জুই লগাৰ পিছত তেখেতৰ যি নতুন নতুন বন্ধু আছিল হিয়তৰ দানশীলতা বা উদাৰতাৰ ভাৱৰ বাবে কি হৈছিল and the return of his cat আৰু লগতে তেখেতৰ যে মেকৰিটো মৰমৰ মেকৰিটো আছিল সেই মেকৰিটো খুজি পোৱাৰ বাবে I repeat it যে তেখেতৰ নতুন নতুন বন্ধুসকলৰ যি জেনাৰসিটি ভাৱ আছিল অৰ্থাৎ দানশীলতা ভাৱ বা উদাৰতা ভাৱ আছিল আৰু লগতে তেখেতৰ মেকৰি যেটো আছিল সেইটো উভতি পোৱাৰ বাবেহে কি হল changed his outlook তেখেতৰ দৃষ্টিভংগীখিনি সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ পৰিছিল on life তেখেতৰ জীৱনৰ বিষয়ে as he started participating আৰু যাৰ বাবে তেখেতে কি কৰিছিল আৰম্ভ কৰিছিল participating অৰ্থাৎ অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল কিহত in life অৰ্থাৎ তেখেতৰ নতুনকৈ জীৱন আৰম্ভ কৰাত and he felt that he was back আৰু যাৰ বাবে হে তেখেতে ভাবিছিল যে মই মোৰ জীৱনটো ঘূৰাই পালো সো মই এইখিনি ধুনীয়াকৈ বুজাই দিছো আকৌ এবাৰ যে লিখকে প্ৰথমত ভাবিছিল তেখেতৰ ইনসিকিউৰিটি ভাৱ আছিল ওকে তেখেতৰ স্কুলৰ বিষয় আৰু তেখেতৰ ঘৰত যেতিয়া জুই লাগিছিল ওকে তেতিয়া তেখেতে ইনসিকিউৰিটি ভাৱখিনি অনুভৱ কৰিছিল কিন্তু যেতিয়া তেখেতৰ নতুন নতুন বন্ধু হৈছিল হিয়তৰ দানশীলতা ভাৱখিনি দেখি আৰু লগতে তেখেতৰ মৰমৰ মেকৰিটো পোৱাৰ পিছত লিখকে তেখেতৰ দৃষ্টিভংগীটো চেঞ্জ কৰি দিছিল তেখেতে ভাবিছিল যে মই গোটেইখিনি ঘূৰি পালো গতিকে মই এতিয়া নতুনকৈ মোৰ জীৱনটো আৰম্ভ কৰিব পাৰিম যাৰ বাবে কৈছে যে he was back okay now this is the last question it is an additional question hoy and this question has been given in 2027 question paper right the question is what role did the author's friend play in rebuilding his house অর্থাৎ অথৰৰ যেটো ঘৰ পুৰি গৈছিল সেই ঘৰটো ৰিবিল্ড হৈ আছিল অৰ্থাৎ পুনৰ নিৰ্মাণ হৈ আছিল সো তেখেতৰ এই ঘৰটো পুনৰ নিৰ্মাণ হোৱাত তেখেতৰ যি সকল ফ্ৰেন্ড আছিল হিয়তৰ তাত কি ৰোল আছিল কি ভূমিকা আছিল সেইটো আমাক ইয়াত খুদিছে আনসাৰটো মই পঢ়ি দিছো The author was watching his house was being rebuilt অর্থাৎ অথৰে বা লিখকে was watching আছিল কি কৰি আছিল watching কৰি আছিল বা চাই আছিল কি চাই আছিল his house was being rebuilt অর্থাৎ তেখেতৰ ঘৰটো পুনৰ বনোৱা হৈ আছিল এইখিনি লিখকে চাই আছিল okay but this time it was different কিন্তু এই বেলি তেখেতৰ বাবে এইখিনি সম্পূৰ্ণৰূপে ডিফাৰেন্ট আছিল বেলেগ ধৰণৰ আছিল কিয় because কাৰণ he was not alone তেখেতে সেইখিনি সময়ত কিন্তু অকলে না আছিল অৰ্থাৎ আমি কি বুজা পালো লিখকে প্ৰথমৰ পৰা অকলে কামখিনি কৰি আছে কিন্তু এটা সময়ত তেখেতে আৰু অকলে থাকিব লগা নহল তেখেতৰ নতুন বন্ধু হৈছিল সেই বন্ধু সকলো তেখেতৰ লগত আহিছিল সেইভাবে কৈছিল he was not alone means অকলে তেখেতে অকলে না আছিল যেতিয়া তেখেতৰ ঘৰটো পুনৰ এবাৰ বনোৱা হৈ আছিল okay The author was with two of his new friends from school সেইবিলি কি হল the author লিখকে was আছিল কি আছিল with two of his new friends from school অৰ্থাৎ তেখেতৰ স্কুলৰ পৰা দুজন নতুন বন্ধু তেখেতৰ লগত সেইখিনি সময়ত আছিল কোনখিনি সময়ত যেতিয়া ঘৰটো ৰিবিল্ড হৈ আছিল বনোৱা হৈ আছিল their presence হিয়তৰ উপস্থিতি stops focusing on his feelings of insecurity তো হিয়তৰ উপস্থিতি অৰ্থাৎ হিয়তে যেতিয়া লিখকৰ লগত আছিল ঘৰটো বনোৱা হোৱাত
সেই উপস্থিতিখিনিয়ে কি হৈছিল ষ্টপ কৰি দিছিল বন্ধ কৰি দিছিল কি বন্ধ কৰি দিছিল ফোকাসিং অন হিজ ফিলিংস অফ ইনসিকিউৰিটি যে অথৰৰ এটা সময়ত ইনসিকিউৰিটি ভাবখিনি আছিল অৰ্থাৎ নিৰাপত্তাহীনতাৰ ভাবখিনি আছিল সেই ভাবখিনি লাহে লাহে ষ্টপ হ'বলৈ ধৰিছিল কিহৰ বাবে কাৰণ তেখেতৰ দুজন নতুন বন্ধু তেখেতৰ লগত আছিল তেতিয়া and open up to all the wonderful people around him আৰু লগতে তেখেতৰ লগত আৰু বহুত মানুহ আছে যিসকলে তেখেতৰ লগত বন্ধুত্ব কৰিছিল তেখেতক হেল্প কৰিছিল গতিকে এইবোৰৰ বাবে তেখেতে আৰু ইনসিকিউৰিটি ভাবখিনি তেখেতৰ মনত নাথাকিলে thus the author's friends he the author's friend অৰ্থাৎ লিখকৰ বন্ধুসকলে play an important role in rebuilding his house তো এনেকৈ অথৰৰ যিসকল বন্ধু আছিল সেইসকল কি কৰিছিল প্লে কৰিছিল ভূমিকা নিৰ্বাহ কৰিছিল এটা গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰিছিল কিহত ইন ৰিবিল্ডিং হিজ হাউস অৰ্থাৎ তেখেতৰ ঘৰটো পুনৰ এবাৰ নিৰ্মাণ কৰাত সো এইখিনিয়ে কোৱেশ্চন আছিল আৰু আনসাৰ মই ধুনীয়াকৈ বুজাই দিলো ইয়াত মই লিখি দিছো নোটস ফৰ অল লেসনস WhatsApp 1 অৰ্থাৎ যদি কাকবা যদি নোটস লাগে তোমালোকৰ যিমানবোৰ চেপ্টাৰ আছে বা এভৰিথিং তোমালোকৰ ক্লাস 9 ৰ বাবে তেনে হলে ইয়াত মই নম্বৰটো দিছো তোমালোকে ইয়াত WhatsApp কৰিব পাৰা আৰু লগতে নোটছখিনি ইয়াৰ পৰা কালেক্ট কৰি ল'ব পাৰিবা সো গোটেইখিনি কোৱেশ্চন আনসাৰ ধুনীয়াকৈ বুজাই দিলো আই হোপ তোমালোকে ধুনীয়াকৈ বুজিব পাৰিবা যদি কিবা অসুবিধা হয় তোমালোকে খুদিব পাৰা মই তোমালোকক নিশ্চয় হেল্প কৰিম আৰু শেষত মই পুনৰ এবাৰ তোমালোকক ৰিকমেন্ড কৰিম যে এইখন চেপ্টাৰৰ ভিডিও মই অলৰেডি বনাই দিছো আৰু লিংকটো মই ডেসক্ৰিপচনত দি দিছো যদি চোৱা নাই তেনে হলে প্ৰথমে চাই লবা ঠিক আছে যদি তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা যদি তোমালোকে ভালকৈ বুজিব পাৰিছা তেনে হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা লগতে নোটিফিকেশন বেলটো প্ৰেছ কৰি দিবা যাতে তোমালোকৰ বাবে যেতিয়া মই ভিডিও বনাম তেতিয়া যাতে তোমালোকে আগতে পাই যোৱা যদি তোমালোকক ভাল লাগিছে তেনে লাইক কৰিবা আৰু লগতে শেয়াৰ কৰিবলৈ নাপাহৰিবা সো আজিৰ ভিডিওত এইখিনি আছিল see you on the next one till then thank you have a good day